Hello? ক এক মিনিট ৰবি দেই ক ক'ত যাবি ওলাই ওলাই নাযাওঁ দে কিহৰ কাৰণে মানে তই মই অকলে যাম দুজনী ছোৱালী পাই যদি কোনোবাই সেইকাৰণে নাযাওঁ দে ভয় লগা হৈছে কি কৰিম এতিয়া তই শুনা নাই নেকি দেখিলে কিবা বেয়া লাগে দে নাযাওঁ দে দে হ'ব দে ভালকৈ থাকিবি দে হ'ব দে বাই চুটি কাপোৰৰ বাবে নাৰী ধৰ্ষণ নহয় দুৰ্বল হোৱাৰ বাবেও নাৰী ধৰ্ষণ নহয় অশিক্ষিত হোৱাৰ বাবেও নাৰী ধৰ্ষণ নহয় নাৰী ধৰ্ষণ হয় কাৰণ সিহঁতে ধৰ্ষণ কৰিব বিচাৰে সিহঁতৰ মানসিকতাই হৈছে ধৰ্ষণ কৰা স্বাধীন ভাৰতত আজি নাৰী কিমান সুৰক্ষিত সঁচাই জানো নাৰীয়ে স্বাধীনতা লাভ কৰিছে এই যে বাছত কেতিয়াবা ট্ৰেভেল কৰিলে এটা সিটত যদি বহো আমি সিটটোত শান্তিমতে বহিব নোৱাৰো কিছুমান পুৰুষে কি কৰে ওচৰত যদি বহো ঠেকি আহে দাদা আপোনালোকৰ যদি শৰীৰটো ইমানেই ডাঙৰ তেনেহলে দুটা সিট বুক কৰি লওক আমি থিয় হৈ যাম দিয়ক যদি সেইখিনি ক্ষমতা নাথাকে দুটা সিট বুক কৰাৰ তেনেহলে এখন আপোনাৰ প্ৰাইভেট গাড়ী নহয় যে আপুনি যেনেকৈ ইচ্ছা তেনেকৈ বহিব আমিও যাব লাগে অকমান চাওকচোন ওচৰত কোন আছে এই টোপনি যোৱাৰ ভাও ধৰিছে কান্ধিত মূৰটো পৰে কান্ধিৰ পৰা আহি কিনে আমাৰো জীয়াই থকাৰ অধিকাৰ আছে আমাৰো জীয়াই থাকিব মন যায় কি ভুল আছিলে সেই ছোৱালীজনীৰ চকুদি তেজ বৈ আছে 113টা কামোৰ গাত 18-20 জন পুৰুষ তাইৰ ওপৰত সঁচাকৈ এতিয়া অকণমান হ'লেও ভয় লগা হৈছে ওলাই যাবৰ কাৰণে ভয় লাগে আজি এটা কালি এটা হৈয়ে আছে কিহৰ কাৰণে আমাৰো জীয়াই থকাৰ ইচ্ছা আছে আমাৰো জীয়াই থকাৰ হেঁপাহ আছে আমাকো শান্তিমতে জীয়াই থাকিব দিয়কচোন